ৰাজ্যৰ সমষ্টিয়ে এছআৰক লৈ বিভিন্ন ধৰণৰ বাক বিতণ্ডা চলি থকাৰ সময়তে এতিয়া বিটিচিত এছআৰক লৈ কি হ'ব? হাগ্ৰামা মহিলাৰ স্পষ্ট কথা যে বড়োভূমিত এছআৰ হ'বনে নহয় এই বিষয়ত আলোচনা কৰিব। আৰু এই বিষয়ত আলোচনা কাৰ লগত কৰিছে? আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বড়োভূমিলৈ অৰ্থাৎ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰ সৈতে এক বিশেষ বৈঠকত মিলিত হ'বৰ বাবে কেবিনেট পৰ্যায়ৰ এজন মন্ত্ৰীক পঠাই দিছে আৰু তাত আলোচনা কৰিব যে বিটিচিত এছআৰ প্ৰসংগত কি হ'ব। শেহতীয়াভাৱে যি এছআৰ প্ৰসংগক লৈ সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আছে। বিলাচীপাৰাত শেহতীয়াভাৱে চাৰ্কুল অফিচাৰত মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছিল আৰু এনে সময়তে এতিয়া বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এছআৰ প্ৰসংগত। কি মন্তব্য কৰিছে, কাৰ সৈতে আলোচনা কৰিছে, সবিস্তাৰে জনাম। বিটিচি অঞ্চলত এছআৰক লৈ বিশেষ সিদ্ধান্ত ল'লে। এক বিশেষ সিদ্ধান্তত উপনীত হৈছে হাগ্ৰামা মহিলাৰী। এছআৰ বিষগতিক লৈ বিটিচিত তুমুল বাক বিতণ্ডা চলি আছে আৰু চলি থকাৰ সময়তে বিশেষ সিদ্ধান্ত এছআৰক লৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আলোচনা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিচি অঞ্চললৈ প্ৰেৰণ কৰিছে আৰু আলোচনা কৰিব দিছে এই বিষয়টো, যি বিষয়ত হাগ্ৰামা মহিলাৰীৰ সৈতে আলোচনা কৰিব এছআৰ প্ৰসংগত যে কি হ'ব। এই বিষয়ত আলোচনা কৰিবলৈ হাগ্ৰামা মহিলাৰীৰ সৈতে এক বিশেষ বৈঠকত মিলিত হ'ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই বিটিচিত উপস্থিত হৈছেগৈ জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰীৰ সৈতে বিশেষ বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাওঁসুগুৰি সমষ্টিৰ ফকীৰাগ্ৰামত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা কাৰ্যসূচীত উপস্থিত হৈছিল অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু উক্ত অনুষ্ঠানত উপস্থিত আছিল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী। আৰু আমাৰ সাংবাদিকে প্ৰশ্ন কৰিছিল হাগ্ৰামা মহিলাৰীক যে শেহতীয়াভাৱে বিটিচিত এছআৰ প্ৰসংগত কি হ'ব, আৰু তেনে সময়তে উত্তৰ আহিল যে আজিয়ে আলোচনা হ'ব। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ইতিমধ্যে আমাৰ সৈতে আছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰিছিল, ফোনযোগে আলোচনা কৰিছিল আৰু এই বিষয়টোৰ সম্পৰ্কে সম্পূৰ্ণৰূপে কি হ'ব কি নহ'ব এই বিষয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে আলোচনাত মিলিত হ'বৰ বাবে এক বিশেষ বৈঠকতো মিলিত হ'ব আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। উল্লেখযোগ্য যে অসম বিধানসভাৰ বাওঁসুগুৰি সমষ্টিত ফকীৰাগ্ৰামত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। আজিৰ দিনটোত উক্ত চেক বিতৰণ অনুষ্ঠানত অৰুণোদয় আঁচনি প্ৰদান কৰাৰো আশ্বাস দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু এই অনুষ্ঠানত প্ৰায় 40,925 গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আঁচনিৰ চেক লাভ কৰে। আৰু উক্ত অনুষ্ঠানৰ পিছতে এছআৰ প্ৰসংগত হাগ্ৰামা মহিলাৰীৰ এক বিশেষ মন্তব্য, যি মন্তব্যত উল্লেখ কৰিছে এক বিশেষ বৈঠকত মিলিত হ'ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে। তাৰ পাছত সিদ্ধান্ত ল'ব যে বিটিচিত এছআৰক লৈ কিমান দূৰ গ্ৰহণযোগ্য হ'ব। ইতিমধ্যে বিটিচিত কেইবাটাও দল সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। AVMCয়ে প্ৰতিবাদ কৰিছে যে কোনো কাৰণতে বিটিচিত যে এছআৰ প্ৰক্ৰিয়া ইয়াৰ বিসংগতি সম্পৰ্কে হাগ্ৰামা মহিলাৰীক সিদ্ধান্ত লোৱাৰ বাবে AVMCৰ সভাপতি টাইছন হুছেইনেও বাৰে বাৰে অনুৰোধ জনাইছিল। আৰু আজিৰ দিনটোত এতিয়া কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে বিশেষ বৈঠকত আলোচনা হ'ব হাগ্ৰামা মহিলাৰীয়ে। কি ক'লে এছআৰ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে, শুনক। এইবিলাক আপোনালোকে বনোৱা নিউজহে, মই বনোৱা নিউজ নহয়, বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই, আপোনালোকে বনাইছে এইবিলাক নিউজ। এইটো খুব চিৰিয়াছ। অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ, জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ CM ছাৰৰ লগত। আজি আবেলি 5টা-6টা বজাত সকলো বিটিচি অঞ্চলৰ 5টা জিলাৰ যিটো DC আছে ইহঁতক মাতি পেলাই আমি বহিম। এই এছআৰ যিটো বিটিচি অঞ্চলৰ এছআৰটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে নিশ্চয় সমাধান হ'ব আজি। মুঠতে আমাৰ CM ছাৰে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মোক আমাৰ দুজনক দায়িত্ব দিছে, আমি কথা পাতি সমাধান কৰি দিম, বাছ হৈছে। থেংক ইউ। এইবিলাক আপোনালোকে বনোৱা নিউজহে, মই বনোৱা নিউজ নহয়, বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই, আপোনালোকে বনাইছে এইবিলাক নিউজ।
এইটো 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 খুব চিৰিয়াছ। অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ। জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ চেম ছাৰৰ লগত। আজি আবেলি 5টা-6টা বজাত সকলো BTC অঞ্চলৰ 5টা জিলাৰ যিটো DC আছে ইহঁতক মাতি পেলাই আমি বহিম। এই এছাৰ যিটো BTC অঞ্চলৰ এছাৰটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে নিশ্চয় সমাধান হ'ব আজি। মুঠতে আমাৰ CM ছাৰে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মোক আমাৰ দুজনক দায়িত্ব দিছে। আমি কথা পাতি সমাধান কৰি দিম। বাছ হৈছে। থেংক ইউ। কোন এইবিলাক আপোনালোকে বনোৱা নিউজহে, মই বনোৱা নিউজ নহয়, বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই। আপোনালোকে বনাইছে এইবিলাক নিউজ। এইটো 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 খুব চিৰিয়াছ। অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ। জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ চেম ছাৰৰ লগত। আজি আবেলি 5টা-6টা বজাত সকলো BTC অঞ্চলৰ 5টা জিলাৰ যিটো DC আছে ইহঁতক মাতি পেলাই আমি বহিম। এই এছাৰ যিটো BTC অঞ্চলৰ এছাৰটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে নিশ্চয় সমাধান হ'ব আজি। মুঠতে আমাৰ CM ছাৰে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মোক আমাৰ দুজনক দায়িত্ব দিছে। আমি কথা পাতি সমাধান কৰি দিম। বাছ হৈছে।